নমস্কাৰ চৰকাৰী কৰ্মচাৰীসকলৰ ৰিটায়াৰমেণ্টৰ বয়স ৬২ বছৰলৈ বৃদ্ধি কৰা হৈছে নেকি? এই সম্পৰ্কত লোকসভাত প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু তাৰ লিখিত উত্তৰ আহিছে। আপোনালোকে স্ক্ৰীনত দেখিছে ভাৰত চৰকাৰ কাৰ্মিক লোক শিকায়ত তথা পেঞ্চন মন্ত্ৰালয়ৰ ফালৰ পৰা এই উত্তৰটো আহিছে আৰু 11 ডিচেম্বৰ তাৰিখত এই উত্তৰটো পোৱা গৈছে আৰু প্ৰশ্নটো সুধিছিলে শ্ৰী ৰামভূষণ নিশান, শ্ৰী বি মণিকম্পম টেংগুৰ আৰু এওঁলোকে কেইবাটাও প্ৰশ্ন সুধিছিলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ৰিটায়াৰমেণ্টৰ বয়স ৬২লৈ বৃদ্ধি কৰা হৈছে নেকি? প্ৰথম প্ৰশ্নটো দেখিছে আপোনালোকে, क्या सरकार बढ़ते पेंशन भार से तत्काल राहत पाने के लिए केंद्रीय सरकार के कर्मचारियों की सेवानिवृत्ति की आयु 60 वर्ष से 62 वर्ष करने का विचार रखते हैं? यदि हाँ तो तटबंदी दौरा क्या है और इसे कब तक कार्यान्वित के लिए जाने की संभावना है? অৰ্থাৎ চৰকাৰে পেঞ্চনৰ অতিৰিক্ত বোজা কম কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ৰিটায়াৰমেণ্টৰ বা অৱসৰৰ বয়স 60 বছৰৰ পৰা ৬২ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? যদি কৰিছে তাৰ কাৰণে কেনেধৰণৰ কাৰ্যপন্থা অৱলম্বন কৰিছে? 2 নম্বৰ প্ৰশ্নটো সুধিছে बढ़ती हुई सेवानिवृत्ति की आयु से केंद्रीय सरकार के कितने कर्मचारी लाभान्वित होगा और उनकी पेंशन निधि पर अनुमानित कितना वित्तीय प्रभाव पड़ेगा? আৰু যদি 2 বছৰ বৃদ্ধি কৰি দিয়া হয় তাৰ কিমান কৰ্মচাৰী তাৰ পৰা উপকৃত হ'ব আৰু পেঞ্চনৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব? 3 নম্বৰ প্ৰশ্নটো সুধিছে इसे चरणबद्ध रूप से लागू करने की योजना को यदि कोई हाँ क्या दौरा क्या है? क्या राज्य सरकार के कर्मचारी को भी सेवानिवृत्ति की आयु में इसी प्रकार की वृद्धि करने का विचार किया जाएगा और यदि नहीं तो इसके क्या कारण है? ঠিক একেদৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ বয়সো ৬২ বছৰ কৰা হ'ব নেকি? যদি কৰা নহয় কি কাৰণে কৰা নহ'ব? 5 নম্বৰ প্ৰশ্নটো सेवानिवृत्ति की बढ़ती हुई आयु पेंशन तय को किस प्रकार प्रभावित करते हैं और संभावित वित्तीय भार को कम करने के लिए सरकार द्वारा क्या उपाय किए जाएगा? सेवानिवृत्ति যিটো 2 বছৰ যদি বৃদ্ধি কৰি দিয়া হয় তাৰ কেনেধৰণৰ প্ৰভাৱ পৰিব আৰু চৰকাৰৰ পেঞ্চনৰ যিটো বোজা কমৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব? 6 নম্বৰতে সোধা হৈছিলে उन अध्ययनों अथवा आंकड़ों पर दौरा क्या है जो इसे दावों के समर्थन करते हैं कि सेवानिवृत्ति की आयु बढ़ाने में प्रशासनिक दक्षता और कार्य की गुणवत्ता में सुधार होगा? অৰ্থাৎ 2 বছৰ যদি বৃদ্ধি কৰি দিয়া হয় প্ৰশাসনিক দক্ষতা আৰু গুণগত কিবা সুধাৰণি কৰা হ'ব নেকি? সেই দিশো চোৱা হ'ব নেকি? অন্য এটা প্ৰশ্ন হৈছে 2 वर्षों का অতিৰিক্ত सेवा की कर्मचारियों के लिए किस प्रकार वित्तीय लाभ होगा আৰু কেনেধৰণৰ বিত্তীয় লাভ হ'ব? এনেদৰে কেইবাটাও প্ৰশ্ন সোধা হৈছিলে। শেষত হৈছিলে যে क्या सेवानिवृत्ति की आयु नीति में सुधार अथवा समीक्षा करने की कोई योजना है? এই ক্ষেত্ৰত सेवानिवृत्ति চাকৰি আয়ু অৱসৰৰ কাৰ্যকাল বৃদ্ধিৰ ক্ষেত্ৰত কিবা সমীক্ষা কৰা হৈছে নেকি? और यदि हाँ तो तत्संबंधी दौरा क्या है और इसकी संभावित সময়সীমা क्या है? আৰু যদি কৰা হৈছে সেই সমীক্ষাৰ সময়সীমা কি? উত্তৰ আহিছিলে কাৰ্মিক লোক শিকায়ত তথা পেঞ্চন মন্ত্ৰালয়ে এই সম্বন্ধত উত্তৰ আহিছিলে যে তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গতিকে আপোনালোকে নিশ্চয় গম পালে যে সংসদত বিশেষত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ৰিটায়াৰমেণ্টৰ বয়স 60ৰ পৰা ৬২ বছৰলৈ বৃদ্ধি কৰা হৈছে নেকি? তাৰ কাৰণে কিবা পৰিকল্পনা কৰা হৈছে নেকি? আৰু কৰিলে পেঞ্চনৰ ক্ষেত্ৰত চৰকাৰৰ যিটো বোজা সেই বোজা কমিব নেকি? এনেধৰণৰ কথা সোধা হৈছে। কেইবাটাও প্ৰশ্ন সোধা হৈছে আপোনালোকে নিশ্চয় দেখিছে 7টা প্ৰশ্ন সোধা হৈছে। লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি? যদি কৰা হোৱা নাই কি কাৰণে কৰা হোৱা নাই? এই সকলোখিনি প্ৰশ্ন লিখিত ৰূপত সোধা হৈছিল আৰু তাৰ লিখিত উত্তৰ আহিছে। গতিকে স্পষ্টভাৱে চৰকাৰৰ যি স্থিতি সেই স্থিতি সম্পূৰ্ণৰূপে গম পোৱা গৈছে। গতিকে এইটো 11 ডিচেম্বৰৰ দিনা এই উত্তৰটো আহিছে সংসদৰ পৰা লোকসভাৰ পৰা। গতিকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আৰু চৰ্চিত বিষয় যে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স যদি 2 বছৰ বৃদ্ধি কৰি দিয়া হয় তেতিয়াহ'লে পেঞ্চনৰ ক্ষেত্ৰত তাৰ প্ৰভাৱ পৰিব নেকি? উত্তৰ প্ৰথমটো আপোনালোকে দেখিছে ऐसा कोई प्रस्ताव सरकार में विचाराधीन नहीं है।
অৰ্থাৎ প্ৰথম যিটো মূল প্ৰশ্ন তাৰ পৰা এটা কথা গম পোৱা গ'ল যে যিহেতু কৰ্মচাৰীসকলৰ অৱসৰৰ সময় 60ৰ পৰা 62লৈ বৃদ্ধি কৰাৰ কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰ তেনেধৰণৰ কোনো প্ৰস্তাৱ চৰকাৰৰ ওচৰত বিচাৰাধীন হৈ থকা নাই বুলি স্পষ্টভাৱে লিখিত উত্তৰ আহিছে খছে যত প্ৰশ্ন নেহি উঠতে যিহেতু এনেধৰণৰ প্ৰস্তাৱেই গ্ৰহণ কৰা হোৱা নাই গতিকে তেনেধৰণৰ এই বাকী যিকেইটা প্ৰশ্ন তাৰ লগত সংগতি ৰাখি কৰা হৈছিল তাৰ কোনো প্ৰশ্নই নুঠে বুলি স্পষ্টভাৱে উত্তৰ আহিছে কাৰ্মিক পেঞ্চন মন্ত্ৰালয় ৰাজ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা উত্তৰকেইটা আহিছে জিতেন্দ্ৰ সিঙে দিছে ধন্যবাদ